ক্ষমা খোজা উচিত জয়ন্ত মল্ল বৰুৱাই সঁচাকৈ বেয়াকৈ কৈছে তেনেহলে ক্ষমা খোজা উচিত জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিব লাগিব সাংবাদিকক বেয়াকৈ কোৱাৰ অধিকাৰ জয়ন্ত মল্ল বৰুৱাৰ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিব লাগিব তেওঁ ক্ষমা খোজা উচিত সঁচাকৈ যদি সাংবাদিকক বেয়াকৈ কৈছে সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক এগৰাকীক এনেধৰণে অপমান কোনেও কৰিব নোৱাৰে এগৰাকী সাংবাদিকক যদি তেওঁ সমাজত এনেধৰণে অপমান কৰিছে তেনেহলে তেওঁ ক্ষমা খোজা উচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত আমি সবিস্তাৰত জনাব বিচাৰিছো জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ সাংবাদিকক কৰা মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক যদি বেয়াকৈ কৈছে তেনেহলে ক্ষমা খুজিব লাগিব ক্ষমা খোজা উচিত সাংবাদিকক বেয়াকৈ কোৱাৰ অধিকাৰ জয়ন্ত মল্লৰ নাই কৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ পাছতে সাংবাদিকক বেয়াকৈ ক'ব নোৱাৰে জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ ঠিক হোৱা নাই বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যদি সাংবাদিকৰ বিৰুদ্ধে বেয়া শব্দ ব্যৱহাৰ কৰিছে তেন্তে তেওঁ ক্ষমা খুজিব লাগে তেওঁ ক্ষমা খুজিব লাগিব ক্ষমা খুজিবলৈ মই জয়ন্ত মল্ল বৰুৱাক কৈ দিম বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জয়ন্ত মল্ল বৰুৱাই যদি সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত তেওঁ ক্ষমা খুজিব লাগিব মই কম জয়ন্ত মল্ল বৰুৱাক ক্ষমা খুজিবলৈ সাংবাদিকক বেয়াকৈ কোৱাৰ অধিকাৰ জয়ন্ত মল্লৰ নাই কৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে ক্ষমা খুজিব লাগিব জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰ ঠিক হোৱা নাই তেওঁ যেনেকুৱা আচৰণ কৰিছিল সাংবাদিকগৰাকীক সেই আচৰণ ঠিক হোৱা নাই যদি সাংবাদিকৰ বিৰুদ্ধে বেয়া শব্দ ব্যৱহাৰ কৰিছে তেন্তে তেওঁ ক্ষমা খুজিব লাগে ক্ষমা খুজিবলৈ মই জয়ন্তক কৈ দিম বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি কৈছে এই মুহূৰ্তত শুনাব বিচাৰিছো মুখ্যমন্ত্ৰীগৰাকীৰ ভইচটো আছে আমাৰ ওচৰত এইটো কথা জয়ন্তই কেনেকৈ কৈছে নাজানো এই কথাটো মই আপোনালোকক বহুত দিন আগতে কৈছো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ মইতো কথাই কৈ থাকো তেওঁ মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছো নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে সৰু গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে এইটো কথা জয়ন্তই কেনেকৈ কৈছে নাজানো এই কথাটো মই আপোনালোকক বহুত দিন আগতে কৈছো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে
মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ মইতো কথাই কথাই কৈ থাকোঁ তেওঁ মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে সৰু গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে এইটো কথা জয়ন্তই কেনেকৈ কৈছে নাজানো এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছোঁ কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁক ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটোতো ময়ো কৈ থাকোঁ মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছোঁ কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে মই ভাবাত সেইটো মুখৰ পৰা ওলাই গৈছে ল'ৰা আপোনালোকৰ লগত চবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটাত এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো চবেই আমি সৰু ঘৰৰ মানুহ মইতো কথাই কথাই কৈ থাকোঁ মইতো প্ৰত্যেক মিটিঙতে নকওঁ জানো মই সৰু ঘৰৰ মানুহ বুলি সৰু মানে সাধাৰণ বুজায় আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৰিছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে সৰু গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা কিন্তু খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে এইটো কথা জয়ন্তই কেনেকৈ কৈছে নাজানো এই কথাটো মই আপোনালোকক বহুদিন আগতে কৈছোঁ কিন্তু জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁক ক্ষমা খুজিব লাগে কাৰণ